নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। জুনৰ পহিলা দিনটোতে ভাল খবৰ ৰাজ্যবাসীলৈ। পুনৰ হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য। 19 কেজিৰ গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস হৈছে আৰু হ্ৰাস পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য। দিল্লীত এই চিলিণ্ডাৰৰ দাম 69.50 টকাকৈ হ্ৰাস হৈছে। লগতে কলকাতাত 72 টকা, মুম্বাইত হ্ৰাস পালে 69.50 টকাকৈ আৰু আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন নিৰিখ ধাৰ্য কৰা হৈছে। হাল সলনি ঘটা নাই ঘৰুৱা গেছ চিলিণ্ডাৰৰ দামৰ ক্ষেত্ৰত। আৰু জুনৰ পহিলা দিনটোতে ৰাজ্যবাসীলৈ ভাল খবৰ, কিয়নো এবাৰ হ্ৰাস পাইছে 19 কেজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। PM কিষাণক লৈ আহি পৰিছে ডাঙৰ খবৰ। কোনে কোনে নাপাব PM কিষাণৰ 17 নম্বৰ কিস্তিৰ ধন আৰু কেতিয়া একাউণ্টত সোমাব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন, আহক সবিশেষ জানিলোঁ। PM কিষাণক লৈ আহি পৰিছে ডাঙৰ খবৰ। জুন মাহৰ শেষৰ ফালে কৃষকৰ একাউণ্টলৈ ধন সোমোৱাৰ সম্ভাৱনা। PM কিষাণ সন্মান নিধিৰ 17 নম্বৰ কিস্তিৰ ধন আহিব জুন মাহতে। আৰু কিন্তু কোনে কোনে নাপাব 17 নম্বৰ কিস্তিৰ ধন? পৰিয়ালৰ কেৱল এজন ব্যক্তিয়েহে পাব PM কিষাণ আঁচনিৰ ধন। লগতে পিতা পুত্ৰৰ ভিতৰত যিকোনো এজনহে পাব এই ধনৰাশি। খেতিৰ উপযোগী মাটি নথকা লোকে নাপাব এই আঁচনিৰ সুবিধা, অৰ্থাৎ PM কিষাণ আঁচনিৰ ধন লাভ নকৰিব। লগতে KYC আপডেট নকৰা হিতাধিকাৰীও নাপাব এই আঁচনিৰ ধন। আৰু পৰিয়ালৰ কোনো সদস্যই যদি চাকৰিয়াল হয় তেন্তে বঞ্চিত হ'ব PM কিষাণ আঁচনিৰ ধন লাভৰ সুবিধাৰ পৰা। আৰু অধিক তথ্যৰ বাবে আপুনি লগইন কৰি চাব পাৰে pmkisan.gov.in ৱেবছাইটত। আৰু PM কিষাণ আঁচনিলৈ আহি পৰিছে ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। আজিৰে পৰা সলনি হ'ল ড্ৰাইভিং লাইচেন্সৰ নিয়ম। ভুল কৰিলে আপুনি ভৰিব লাগিব 25,000 টকা পৰ্যন্ত জৰিমনা। আৰু কোটি কোটি চালকলৈ ডাঙৰ খবৰ আহি পৰিছে। নাবালক সন্তানক বাহন চলাবলৈ দিলে ভৰিব লগা হ'ব পাৰে 25,000 টকা পৰ্যন্ত জৰিমনা। আৰু নাবালক চালকে তীব্ৰ বেগেৰে বাহন চলালে 25 বছৰ বয়সলৈ অনুজ্ঞাপত্ৰৰ বাবে অযোগ্য বুলি ধৰা হ'ব। আৰু তীব্ৰ বেগেৰে বাহন চলালে এতিয়াৰ পৰা ভৰিব লাগিব 2,000 টকাৰ জৰিমনা। লগতে বাতিল কৰা হ'ব বাহনৰ ৰেজিষ্ট্ৰেশ্যন। আৰু এতিয়াৰ পৰা চৰকাৰী RTOৰ পৰিৱৰ্তে ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত ড্ৰাইভিং পৰীক্ষা দিব পাৰিব। আৰু ব্যক্তিগত ড্ৰাইভিং প্ৰতিষ্ঠানসমূহে অনুজ্ঞাপত্ৰৰ যোগ্যতাৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব। আৰু ড্ৰাইভিং প্ৰতিষ্ঠানসমূহে প্ৰদান কৰিব ড্ৰাইভিং চাৰ্টিফিকেট। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। বৰষুণৰ পিছতে বৃদ্ধি পাইছে তাপমাত্ৰা। বৰষুণৰ পিছতে ৰাজ্যত সৰাসৰি বৃদ্ধি পাবলৈ ধৰিছে এতিয়া তাপমাত্ৰা। প্ৰচণ্ড গৰমৰ বাবে 24 ঘণ্টাত 55 জন লোকৰ মৃত্যু হৈছে। উৎকট গৰমে দহিছে এতিয়া সমগ্ৰ দেশবাসীক। কেইবাখনো ৰাজ্যত 50 ডিগ্ৰীতকৈ অধিক হৈছে তাপমাত্ৰা। আৰু দিল্লীত 52.9 ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে তাপমাত্ৰা। আৰু ৰাজস্থান, হাৰিয়ানা, পাঞ্জাৱ, বিহাৰ, উত্তৰ প্ৰদেশ, উৰিষ্যা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰত ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। আৰু বিহাৰত হিটষ্ট্ৰ'কত মৃত্যু হৈছে 32 জনকৈ লোকৰ। আৰু উৰিষ্যাত উৎকট গৰমত 10 জন লোকৰ মৃত্যু হৈছে। বিগত 24 ঘণ্টাত উত্তৰ প্ৰদেশত মৃত্যু হৈছে 6 জনকৈ লোকৰ। আৰু ৰাজস্থানত 5 জন লোকৰ মৃত্যু হৈছে প্ৰচণ্ড গৰমত। আৰু অসমতো পুনৰ বৃদ্ধি হ'বলৈ ধৰিছে গ্ৰীষ্ম প্ৰবাহ। বৰষুণৰ পিছতে এতিয়া বৃদ্ধি পাইছে তাপমাত্ৰা। প্ৰচণ্ড গৰমৰ বাবে 24 ঘণ্টাত মৃত্যু হৈছে 55 জনকৈ লোকৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ পঞ্চম নম্বৰ খবৰটো। ছলমান খানক হত্যা কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ। ছলমান খানক আক্ৰমণৰ ষড়যন্ত্ৰ কৰা 4 জনক গ্ৰেপ্তাৰ কৰা হৈছে। লৰেন্স বিষ্ণয় গেংৰ 4 সদস্য গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ। আৰু পাকিস্তানৰ পৰা অস্ত্ৰ আনি ছলমান খানক আক্ৰমণ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ। ছলমান খানৰ গাড়ীত ভয়ংকৰ আক্ৰমণৰ ষড়যন্ত্ৰ ৰচিছিল অভিযুক্তকেইজনে। আৰু ঘটনা সন্দৰ্ভত 17 জনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। ছলমান খানৰ ফাৰ্ম হাউচ আৰু শ্বুটিং পইণ্টত আৰক্ষীয়ে পাইছিল দুৰ্বৃত্তৰ গতিবিধি। আৰু গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইজন ধনঞ্জয় কাশ্যপ, গৌৰৱ ভাটিয়া আৰু ৱাপচি খান, ৰিজৱান খান। আৰু ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে মুম্বাই আৰক্ষীয়ে।
কিছুদিন পূৰ্বে ছলমান খানৰ ঘৰৰ সন্মুখত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা আৰু ছলমান খানক এতিয়া হত্যা কৰাৰ ষড়যন্ত্ৰ দেখিবলৈ পোৱা গৈছে।